এই মন্ত্রী জয়ন্ত মল্ল বড়ুয়াই প্রাণৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি পৰ্যায়ত মিথ্যাচাৰত লিপ্ত হৈছে তাৰ প্ৰমাণ আমি আপোনালোকৰ সন্মুখত আজি তুলি ধৰিম আৰু তাৰ পিছত এই সৰু মামাৰ লগত কি কৰা উচিত আপোনালোকে নিজেই ক'ব। মানুহ মৰি গ'ল, জাতিৰ প্ৰাণস্পন্দন জুবিন গাৰ্গ মৰি গ'ল, জাতি এতিয়াও শকত ম্ৰিয়মান, ন্যায় বিচাৰি হাহাকাৰ লাগি আছে। তাৰ পিছত এওঁলোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নিকৃষ্ট কৰ্মকাণ্ডত এতিয়াও লিপ্ত হৈয়ে আছে। মনত আছে নহয়, এই জয়ন্ত মল্ল বৰুৱাই কিছুদিন পূৰ্বে কৈছিল যে তেওঁহে জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল। সেইখিনি সময়ত মানুহে তেখেতক হাঁহিছিল, কিন্তু তাৰপিছত তেওঁৰ গাত নালাগিল, লাজ নালাগিল আৰু সেইবাবেই চৰকাৰী অনুষ্ঠানতো মাৰ্কেটিং কৰিছে জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গক লৈ মাৰ্কেটিং কৰি কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে জুবিন গাৰ্গৰ নামত সুবিধাবাদৰ আশ্ৰয় লৈ এওঁলোকে জুবিন অনুৰাগীসকলক অপমান কৰিছে। এই ভিডিঅ'টো চাওক। সুপ্ত প্ৰতিভা বিকাশ লাভ কৰিবলৈ প্ৰয়োজন এটা সুযোগ আৰু এটা সুবিধাৰ। 1992 চনত অনামিকা মুক্তিৰ পিছত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক সকলোৱে চিনি পাইছিল, সকলোৱে তেখেতৰ প্ৰতিভাৰ উমান পাইছিল। কিন্তু তেখেতৰ প্ৰতিভাৰ প্ৰথম উমান পাই তেখেতক এখন মঞ্চ দিয়া ব্যক্তিগৰাকী আজি আমাৰ মাজত উপস্থিত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত বি বৰুৱাৰ পৰা ইউথ ফেষ্টিভেলত অংশগ্ৰহণ কৰি ৱেষ্টাৰ্ণ মিউজিক শাখাত অংশগ্ৰহণ কৰি কলেজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সেই সুযোগকণ প্ৰদান কৰিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱে। চাওকচোন, তেখেতে কি ধুনীয়াকৈ বহি আছে আৰু তাত খকিকা গৰাকীয়ে কৈছে যে সুপ্ত প্ৰতিভা বিকাশৰ বাবে সুযোগ আৰু সুবিধা লাগে, আৰু সেই সুবিধাটো জুবিন গাৰ্গক দিছিল জয়ন্ত মল্ল বৰুৱাই। আৰু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় ইউথ ফেষ্টিভেলত সোণৰ পদক পাইছিল, তাৰ পিছত জুবিন গাৰ্গে যোৰহাটলৈ গৈ নিশ্চিত হৈছিল যে তেওঁ অনাগত সময়ত গান গায়ে জীয়াই থাকিব, নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিব। তেতিয়ালৈকে প্ৰতিষ্ঠা হোৱাই নাছিল, আৰু এই সুযোগটো জয়ন্ত মল্ল বৰুৱাই দিছে কাৰণে। আৰু সেই ৱেষ্টাৰ্ণ মিউজিকত প্ৰথম স্থান লাভ কৰাৰ পাছত যোৰহাটত উপস্থিত হৈ জুবিন গাৰ্গে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এগৰাকী মিউজিচিয়ানৰ লগতে তেখেতে নিজকে এগৰাকী কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিব। আৰু তাৰ পাছত আমি সকলোৱে জানো তেওঁ অসমৰ এটুকুৰা হীৰালৈ পৰিণত হৈছিল। সেইগৰাকী প্ৰাণৰ শিল্পীক সেই মঞ্চখন দিয়াৰ বাবে এই মঞ্চৰ পৰাই আমি ধন্যবাদ জ্ঞাপন কৰিছো মাননীয় মন্ত্ৰী মহোদয়ক। আৰু কি কাৰবাৰ চাওক জয়ন্ত মল্ল বৰুৱাৰ, বাকীবিলাকে হাততালি বজাইছে আৰু তেওঁ এটা সাংঘাতিক কিবা এটা স্বয়ম্ভু হয়, তেওঁ আৱিষ্কাৰ কৰিছে, তেনেকুৱা এক অনামী গৰ্ব অনুভৱ কৰি এটা মচন দি আছে। লাজ নালাগে? বিবেক দংশন নহয় এনেকে মাৰ্কেটিং কৰিবৰ কাৰণে? জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এনেকে মাৰ্কেটিং কৰি আপোনালোকে অকমানো লাজ অনুভৱ নকৰে? কিয় জুবিন গাৰ্গক এনেকে মাৰ্কেটিং কৰা হ'ল? আৰু প্ৰিয় দৰ্শক, এই যে কৈ আছে জুবিন গাৰ্গক এও আৱিষ্কাৰ কৰিছে, জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিছিল? had the gold medal in youth festival in Guwahati University. Muk George Bose gan gaise de modra bahir gan lagao. Amazon sir asle Jagadesh Goswami sir. He's not a sir, he's like our friend, still our friend. So Jagadesh Goswami sir kole je amar western kono nai. So you should go and you should sing. We need a medal because Cotton is going first. So okay sir, I'll do it. I had the gold medal. I came back and I was a hero. গতিকে এতিয়া ভাবক, জুবিন গাৰ্গক লৈ এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গীৰগাইত নাম সাঙুৰ খোৱাৰ পিছতো লাজ নোপোৱা এইজন মন্ত্ৰীয়ে কিমান মিথ্যাচাৰত লিপ্ত হৈছে, কেনেকে মাৰ্কেটিং কৰিছে জুবিন গাৰ্গক। জুবিন গাৰ্গ বি বৰুৱা কলেজত পঢ়িছিল বাবেই আৰু বি বৰুৱা কলেজত জয়ন্ত মল্ল বৰুৱা পঢ়িছিল বাবেই এই সুযোগটো তেওঁ গ্ৰহণ কৰিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে এই কথাবোৰ কিন্তু তেওঁ মুকলিকৈ ক'ব পৰা সাহস নাছিল, মুকলিকৈ কোৱা নাছিল। মৃত্যুৰ পিছত এই কথাবোৰ কোৱা কি? মাৰ্কেটিং কৰিছে। গতিকে এই নিকৃষ্ট মাৰ্কেটিং পৰিহাৰ কৰক, আৰু এই কাম কৰি আপুনি সমগ্ৰ অসমবাসীৰ সন্মুখত সমগ্ৰ নলবাৰীবাসীক লজ্জানত কৰিছে। এতিয়া নলবাৰীবাসী ৰাইজে আপোনাক লাজ কৰে, এইকাৰণে লাজ কৰে কেইদিনমান আগতে যেনেকে জুবিন গাৰ্গক আৱিষ্কাৰ কৰা বুলি কৈছিল, তাৰ কেইদিনমান পিছত নলবাৰীত কৈছিল যে আপোনালোকেহে হেনো জুবিনৰ প্ৰকৃত অনুৰাগী, আপোনাৰ
মিটিঙলৈ অহা মানুহখিনি হেনো জুবিনৰ প্ৰকৃত অনুৰাগীৰ মাজত ভাগ কৰি বা জুবিনক আৱিষ্কাৰ কৰা বুলি কৈ যি ধৰণৰ টুলুঙাত ঠাট্টাচ মিথ্যাচাৰত লিপ্ত হৈছে ফাল্টু কামবোৰ কৰি আছে তাৰ বাবে নলবাৰীৰ সচেতন লোকসকল লজ্জিত হৈছে অসমবাসীয়ে এতিয়া হাঁহে বহুত হৈ গৈছে আপুনি বিগত সময়ত কৰা আপোনাৰ পত্নীৰ নামতে হওক বা নিজৰ নামতে হওক এই কেলেংকাৰীবোৰ অসমৰ মানুহে পাহৰা নাই গীৰ্গায়ে হওক বা আপোনাৰ ৰাজহাৰ্যই হওক এই কথাবোৰ অসমৰ মানুহে পাহৰা নাই আৰু সেইকাৰণে কৈছো জুবিন গাৰ্গক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব জুবিন গাৰ্গক লৈ মাৰ্কেটিং নকৰিব আৰু প্ৰিয় ৰাইজ আমি অনাগত সময়ত কম জুবিন প্ৰেমী এইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেকৈ 13 দিনীয়াকৈ নলবাৰীত ৰাস উদযাপন কৰিছে আৰু ৰাসত কি হ'ব কি হৈ আছে কেনেকৈ তাত কিছুমান অত্যাধুনিক অনুষ্ঠানৰ প্ৰচলন হ'ব সেই সকলোবোৰ কথা আমি যথাসময়ত কম আজি কেৱল কৈছো জুবিন গাৰ্গক লৈ কৰা এয়া মাৰ্কেটিং বন্ধ কৰক আৰু জুবিন গাৰ্গক আৱিষ্কাৰ কৰাক লৈ অনাগত সময়ত এই কথাবোৰ নকব আৰু জুবিন গাৰ্গক আৱিষ্কাৰক লৈ যি মন্তব্য দিছে তাৰ কাৰণে আপুনি সমগ্ৰ জুবিন অনুৰাগীৰ সন্মুখত ক্ষমা খোজা উচিত ধন্যবাদ জয় অসম জয় জুবিন গাৰ্গ